মোদীৰ শাসনত গণতন্ত্ৰ কোন দিশে? ইণ্টাৰনেট হোৱা কৰ্তনৰ একেৰাহে 6 বছৰ ধৰি শীৰ্ষস্থান ভাৰতৰ। ইণ্টাৰনেট বন্ধৰ ক্ষেত্ৰত একেৰাহে 6ষ্ঠ বছৰৰ বাবে শীৰ্ষস্থানত আছে ভাৰত। এছ নাও আৰু কিপ ইট অনে সংগ্ৰহ কৰা তথ্য অনুসৰি 2023 চনত ভাৰতে 116 বাৰকৈ ইণ্টাৰনেট সেৱা বন্ধ কৰিছে। উল্লেখ্য যে 2023 চনত বিভিন্ন পৰিস্থিতিত বিশ্বৰ 39খন দেশত মুঠ 283 বাৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল। পেলেষ্টাইন, ম্যানমাৰ, চুডান, ইউক্ৰেইন আদি দেশত লাখ লাখ মানুহ নিহত হৈছে। মানুহৰ মৃত্যুৰ জবাবদিহিতাৰ পৰা হাত সাৰিবলৈ ইণ্টাৰনেট সেৱা বিভিন্ন সময়ত বন্ধ কৰি দিয়া হৈছে। ভাৰতত 5 দিন বা তাতোকৈ অধিক দিন ধৰি ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ অনুপাত 2022 চনত 15% আছিল। 2023 চনত ই 41%লৈ বৃদ্ধি পাইছে। অৱশ্যে জম্মু কাশ্মীৰত ইণ্টাৰনেট বন্ধৰ হাৰ হ্ৰাস পাইছে। 2022 চনত জম্মু কাশ্মীৰত 49 বাৰ ইণ্টাৰনেট বন্ধ কৰা হৈছিল। 2023 চনত এই সংখ্যা আছিল 17। উল্লেখ্য যে মণিপুৰত 212 দিন ধৰি ৰাজ্যজুৰি ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছিল। পাঞ্জাৱত একেৰাহে 4 দিন ইণ্টাৰনেট কৰ্তন কৰিছিল চৰকাৰে। উল্লেখ নকৰিলেও হ'ব যে ইণ্টাৰনেট সেৱা কৰ্তনৰ ফলত লাখ লাখ লোকে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। লগতে ই মানুহৰ মৌলিক বাক স্বাধীনতাও হৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন। মোদীৰ শাসনত গণতন্ত্ৰ কোন দিশে? ইণ্টাৰনেট সেৱা কৰ্তনৰ একেৰাহে 6 বছৰ ধৰি শীৰ্ষস্থান ভাৰতৰ। ইণ্টাৰনেট বন্ধৰ ক্ষেত্ৰত একেৰাহে 6ষ্ঠ বছৰৰ বাবে শীৰ্ষস্থানত আছে ভাৰত। এছ নাও আৰু কিপ ইট অনে সংগ্ৰহ কৰা তথ্য অনুসৰি 2023 চনত ভাৰতে 116 বাৰকৈ ইণ্টাৰনেট সেৱা বন্ধ কৰিছে। উল্লেখ্য যে 2023 চনত বিভিন্ন পৰিস্থিতিত বিশ্বৰ 39খন দেশত মুঠ 283 বাৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল। পেলেষ্টাইন, ম্যানমাৰ, চুডান, ইউক্ৰেইন আদি দেশত লাখ লাখ মানুহ নিহত হৈছে। মানুহৰ মৃত্যুৰ জবাবদিহিতাৰ পৰা হাত সাৰিবলৈ ইণ্টাৰনেট সেৱা বিভিন্ন সময়ত বন্ধ কৰি দিয়া হৈছে। ভাৰতত 5 দিন বা তাতোকৈ অধিক দিন ধৰি ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ অনুপাত 2022 চনত 15% আছিল। 2023 চনত ই 41%লৈ বৃদ্ধি পাইছে। অৱশ্যে জম্মু কাশ্মীৰত ইণ্টাৰনেট বন্ধৰ হাৰ হ্ৰাস পাইছে। 2022 চনত জম্মু কাশ্মীৰত 49 বাৰ ইণ্টাৰনেট বন্ধ কৰা হৈছিল। 2023 চনত এই সংখ্যা আছিল 17। উল্লেখ্য যে মণিপুৰত 212 দিন ধৰি ৰাজ্যজুৰি ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছিল। পাঞ্জাৱত একেৰাহে 4 দিন ইণ্টাৰনেট কৰ্তন কৰিছিল চৰকাৰে। উল্লেখ নকৰিলেও হ'ব যে ইণ্টাৰনেট সেৱা কৰ্তনৰ ফলত লাখ লাখ লোকে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। লগতে ই মানুহৰ মৌলিক বাক স্বাধীনতাও হৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।